অসমৰ সমাজ জীৱন তথা স্বাধীনতা সংগ্ৰামৰ ইতিহাসত যিগৰাকী মহিয়সী নাৰীয়ে একাকী সংগ্ৰাম কৰি নাৰী মুক্তিৰ পথ প্ৰশস্ত কৰিছিল তেওঁৱেই হ'ল চন্দ্ৰপ্ৰভা শইকীয়ানী। অন্ধকাৰাচ্ছন্ন সমাজত স্ত্ৰী শিক্ষা আৰু সম অধিকাৰৰ বাবে তেওঁ চলাইছিল অগ্নি স্নাতা সংগ্ৰাম, যিয়ে অসমৰ নাৰীবাদী আন্দোলনৰ ভেটি স্থাপন কৰিলে। সেয়েহে তেওঁক অসমৰ নাৰীবাদী আন্দোলনৰ অগ্ৰদূত আৰু ছ'চিয়েল ৰিফৰ্মাৰ হিচাপে শ্ৰদ্ধাৰে সোঁৱৰণ কৰা হয়। চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্ম হৈছিল 1901 চনৰ 16 মাৰ্চত বৰপেটা জিলাৰ বজালী অঞ্চলৰ দৈশিঙৰি গাঁৱত। তেওঁৰ পিতৃ আছিল ৰাতিৰাম মজুমদাৰ আৰু মাতৃ গংগাপ্ৰিয়া মজুমদাৰ, আৰু তেওঁ 11টা সন্তানৰ ভিতৰত সপ্তম আছিল। চন্দ্ৰপ্ৰিয়া দাস হিচাপে জন্মগ্ৰহণ কৰা এইগৰাকী মহিলাই পিছলৈ নিজৰ নাম চন্দ্ৰপ্ৰভা শইকীয়ানী বুলি পৰিচয় দিয়ে। সেই সময়ৰ সমাজত ছোৱালীৰ শিক্ষা দুৰ্লভ আছিল যদিও চন্দ্ৰপ্ৰভাই ভনীয়েক ৰজনীপ্ৰভাৰ সৈতে ল'ৰাৰ স্কুলত পঢ়া শুনা কৰিছিল। নগাঁও মিছন স্কুলত পঢ়ি থকা সময়ত ধৰ্মীয় বৈষম্যৰ বিৰুদ্ধে বিদ্ৰোহ কৰি তেওঁ প্ৰথম সফলতা লাভ কৰিছিল। মাত্ৰ 13 বছৰ বয়সতে তেওঁ নিজৰ গাঁৱত ছোৱালীৰ স্কুল স্থাপন কৰি নাৰী শিক্ষাৰ বাবে সক্ৰিয় হৈ পৰিছিল। তেজপুৰৰ গাৰ্লছ এম.ই. স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী হিচাপে কৰ্মজীৱন আৰম্ভ কৰি তেওঁ সামাজিক কামত নিজক উচৰ্গা কৰিছিল। 1926 চনত তেওঁ সদৌ অসম প্ৰাদেশিক মহিলা সমিতি প্ৰতিষ্ঠা কৰে আৰু ইয়াৰ মুখপত্ৰ অভিযাত্ৰীৰ সম্পাদক হিচাপে 7 বছৰ কাম কৰে। হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত নাৰীৰ প্ৰৱেশাধিকাৰৰ বাবে তেওঁ সাহসী পদক্ষেপ গ্ৰহণ কৰিছিল। 1921 চনৰ অসহযোগ আন্দোলনত যোগদান কৰি তেওঁ অসমৰ গাঁৱে ভূঞে নাৰীসকলক সংগঠিত কৰিছিল। আইন অমান্য আন্দোলন আৰু ভাৰত ত্যাগ আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰি তেওঁ দুবাৰকৈ কাৰাবাস খাটিছিল। স্বাধীন ভাৰতৰ 1957 চনৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা তেওঁৱেই আছিল প্ৰথমগৰাকী অসমীয়া মহিলা। চন্দ্ৰপ্ৰভা শইকীয়ানী এগৰাকী প্ৰখ্যাত সাহিত্যিক আছিল, যিয়ে পিতৃভিতা, চিপাহী বিদ্ৰোহ, দিল্লীৰ সিংহাসন আদি উপন্যাস ৰচনা কৰিছিল। 1972 চনত ভাৰত চৰকাৰে তেওঁক চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰীৰে সন্মানিত কৰে। 16 মাৰ্চ 1972 চনত নিজৰ 71 সংখ্যক জন্মদিনতেই তেওঁ কৰ্কট ৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে। চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱন আছিল এক অবিৰত সংগ্ৰাম, যিয়ে সমাজৰ ৰক্ষণশীলতা ভাঙি নাৰীক সন্মানৰ পথ দেখুৱালে। তেওঁৰ অৱদান স্বীকাৰ কৰি ভাৰত চৰকাৰে 2002 চনত তেওঁৰ নামত স্মৃতি স্মাৰক ডাক টিকট প্ৰকাশ কৰে। আজিৰ নাৰী সমাজৰ বাবে তেওঁৰ জীৱন আৰু কৰ্মৰাজি এক চিৰন্তন প্ৰেৰণাৰ উৎস হৈ ৰ'ব।